আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই এজন নতুন প্ৰজন্মৰ যুৱক হিচাপে মই দুটা কথা কৈ যাম কেৱল। আপোনালোকে এবাৰ মোক সুযোগ দিয়ক। মই অন্ততঃ আপোনালোকৰ পঞ্চায়তত যিবোৰ দুৰ্নীতি হৈ আছে সেই দুৰ্নীতিবোৰ মই নাইকিয়া কৰি দিম। ৰাস্তা এটা বনাবৰ কাৰণে যিখিনি কমিশ্যন খায়, আঁচনি দিবৰ কাৰণে যেনেকৈ কমিশ্যন লয়, পইচা লয়, ঘৰ দিবৰ কাৰণে পইচা লয়, এই সকলোবোৰ মই নাইকিয়া কৰি দিম। এইটো মই নতুন প্ৰজন্মৰ যুৱক হিচাপে প্ৰতিশ্ৰুতি দি গৈছোঁ আপোনালোকক। গতিকে দুৰ্নীতিমুক্ত এখন পঞ্চায়ত যদি আপোনালোকে গঢ়িব খোজে, আপোনালোকৰ অঞ্চলটো যদি যিখিনি চৰকাৰৰ পৰা পইচা আহে সৎ ওপৰত যদি আপোনালোকে ব্যৱহাৰ কৰিব খোজে, এজন পঢ়া শুনা কৰা ল'ৰা হিচাপে যদি মোক আপোনালোকে এবাৰ সুযোগ দিয়ে, তেতিয়াহ'লে মই নিশ্চয় আপোনালোকৰ কাৰণে মই কাম কৰি দিবৰ কাৰণে সক্ষম হ'ম। দ্বিতীয়টো কথা, আপোনালোকে মোক মই যদি জিকি আহোঁ কোনোদিন লগ কৰিবৰ কাৰণে আপোনালোকে অফিচত যাব নালাগে। আমি ইয়াতে উন্নয়ন কমিটি গঠন কৰিম। ৰাইজৰ লগত আজি যেনেকৈ আমি ইয়াতে আমাৰ প্ৰভু চৰণত থাকি আমি যেনেকৈ আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, ঠিক তেনেকৈ মই যদি জিকি যাওঁ আকৌ আপোনালোকৰ ওচৰলৈ আহিম। ইয়াতে উন্নয়ন কমিটি গঠন কৰিম ৰাইজক লৈ, আৰু ৰাইজে কেনেকৈ কাম কাজবোৰ কৰিব লাগিব, জিলা পৰিষদৰ যিবোৰ ফাণ্ড আহে কেনেকৈ ব্যৱহাৰ কৰিব লাগিব, কোনগৰাকী আইক আমি আঁচনি দিব লাগিব, কোনে বঞ্চিত হৈ আছে, যদি ঘৰ আহিছে প্ৰথমে কোনে পাব লাগে, এইবোৰ কোনো কমিশ্যন নোখোৱাকৈ কাকো 1 টকা নিদিয়াকৈ, ৱাৰ্ড মেম্বাৰকো 1 টকা দিব নালাগে আপোনালোকে, তেনেকৈ মই কামবোৰ কৰাই দিম বুলি আপোনালোকক প্ৰতিশ্ৰুতি দি গৈছোঁ।